নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 2 অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আৰক্ষীয়ে গুলিয়াই হত্যা কৰিব লাগে নোৱাৰিলে অসমৰ ৰাইজৰ হাতত এৰি দিও এবাৰ হৰপ হৈ পৰিছে শৃংখল চলিহাই কৈছে জুবিন গাৰ্গক হত্যা কৰিলে শ্যামকানু আৰু সিদ্ধাৰ্থই পৰিকল্পিতভাৱে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই সাগৰত নি হত্যা কৰিছে জুবিন গাৰ্গক গতিকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জীয়াই থকাৰ অধিকাৰ নাই গুলিয়াই হত্যা কৰিব লাগে আৰক্ষীয়ে নোৱাৰিলে ৰাইজৰ হাতত গতাই দি তেওঁলোকে দায়িত্ব সামৰিব লাগে বুলি মন্তব্য কৰিছে শৃংখল চলিহাই CIDৰ লকাবত শ্যামকানু সিদ্ধাৰ্থৰ প্ৰথমটো নিশা সাধাৰণ আসামীৰ দৰে লকাবত আছে 2 অভিযুক্ত লকাবত খাবলৈ দিয়া হোৱা নাই অৰ্ডাৰ কৰি অনা খাদ্য ঘৰুৱা খাদ্য খাবলৈ দিয়া হোৱা নাই শ্যামকানু আৰু সিদ্ধাৰ্থক আৰক্ষীৰ তৰফৰ পৰা নিয়ম মাফিক খাদ্য যোগান ধৰিছে দুজনকৈ অভিযুক্তক লকাবত পিন্ধিবলৈ শ্যামকানুক পত্নীয়ে যোগান ধৰিছে কাপোৰ লকাবত থাকিও তিল মানুহ অনুশোচনা নাই শ্যামকানুৰ জুবিনৰ মায়াবিনী গীতৰ ৰয়েলটি পাব গৰিমা গাৰ্গে প্ৰযোজক নীলোৎপল চৌধুৰীৰ সৈতে ভাগ হ'ব ৰয়েলটিৰ স্পটিফাই আৰু এপল মিউজিকৰ ৰয়েলটিৰ হ'ব ভাগ পূৰ্বে বেআইনীভাৱে আপলোড কৰাসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা এজন ওচিৰ নিকৃষ্ট কাণ্ড তামাৰহাট থানাৰ ওচি কপিল ৰায়ক ৰিজাৰ্ভ ক্লোজ আৰক্ষীৰ প্ৰহাৰত মনোহৰ ৰায় নামৰ নিৰীহ যুৱকৰ কৰুণ মৃত্যুৰ অভিযোগ আত্মীয়ৰ 3জন যুৱকক থানালৈ আনি নিৰ্মম প্ৰহাৰ কৰাৰ পাছতেই আৰক্ষীৰ প্ৰহাৰত মনোহৰ ৰায় নামৰ নিৰীহ যুৱকজনৰ মৃত্যু হৈছে শ্যামকানু মহন্তৰ সম্পত্তি আৰু অৰ্থনৈতিক লেনদেনৰ তদন্ত ইডিয়ে কৰিব বুলি খবৰ আহিছে এই দাবী কেৱল ৰাইজৰ দলে কৰিছিল দুটা দিশৰ পৰা ই প্ৰয়োজন বুলি মন্তব্য কৰিছে অখিল গগৈ RSSৰ শতবাৰ্ষিকী উপলক্ষে মোদীয়ে মুকলি কৰিলে ডাক টিকট আৰু মুদ্ৰা সংঘৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী মোদী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে নতুন ডাক টিকট আৰু 100 টকীয়া স্মৃতিচৰণ মুদ্ৰা ভাৰতীয় সংস্কৃতি ৰক্ষা আৰু জাতিৰ সেৱাত RSSৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে সংগঠনটোক প্ৰশংসা কৰিছে দুৰ্গা পূজাক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে DJ সাউন্ড সিস্টেম মিউজিক সিস্টেম লৈ যাব নোৱাৰিব প্ৰতিমা বিসৰ্জন দিবলৈ কিছু সময় পূৰ্বে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জনৰ সময়ত ক্ৰমে 2 আৰু 3 অক্টোবৰত সুচল যাতায়াতৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ পথ নিৰ্দেশনা জাৰি কৰা হৈছে গুৱাহাটী মহানগৰীত আজি দুৰ্গা পূজাৰ বিজয়া দশমী যাৰ বাবে সাজু কৰি তোলা হৈছে গুৱাহাটী মহানগৰৰ সকলো ঘাট দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জনৰ সময়ত ক্ৰমে 2 আৰু 3 অক্টোবৰত সুচল যাতায়াতৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে আজি পুৱা 10 বজাৰ পৰা 3 অক্টোবৰলৈ প্ৰতিমা বিসৰ্জন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বলবৎ থাকিব পথৰ এই নীতি নিৰ্দেশনা মহানগৰ যান বাহন আৰক্ষীয়ে এক প্ৰেছ বিবৃতি যোগে এই কথা সদৰি কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ডাঙৰ আপডেট অৱশেষত SITয়ে উদ্ধাৰ কৰিলে ইমান দিনে বিচাৰি থকা সেই সামগ্ৰী ইতিমধ্যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ 2 মূল অভিযুক্ত 14 দিনৰ CIDৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে হেণ্ডকাপ লগাই অসম আৰক্ষীয়ে CIDৰ কাৰ্যালয়লৈ লৈ গৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পৰা জুবিন গাৰ্গে ব্যৱহাৰ কৰা মোবাইলটো উদ্ধাৰ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছিল জুবিনৰ মোবাইলৰ উপৰিও জুবিন গাৰ্গৰ আন কিছু সামগ্ৰীও উদ্ধাৰ কৰিছে সিদ্ধাৰ্থৰ পৰা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে 18/25 নম্বৰত গোচৰ ৰুজু কৰা হৈছে BNSৰ 12টা ধাৰা সন্নিৱিষ্ট কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল শ্যামকানু মহন্ত আৰু গুজৰাট আৰু ৰাজস্থানৰ
সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক। পলাই ফুৰিছিল দেশৰ ভিন্ন প্ৰান্তত সিদ্ধাৰ্থ শৰ্মা। শ্যামকানু মহন্তই টকাৰ বাবে কিমান তললৈ নামিছিল তাৰো কথা পোহৰলৈ আনি তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আধাৰ কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আধাৰ কৰ্তৃপক্ষই। পূজাৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতেই UIDAIৰ ডাঙৰ সিদ্ধান্ত। এতিয়া আধাৰ কাৰ্ড আপডেটৰ বাবে ভৰিব লাগিব অধিক টকা। ভুল শুধৰোৱা বা আধাৰ কাৰ্ড আপডেট কৰাটো সম্প্ৰীতি অধিক ব্যয়বহুল হৈ পৰিছে। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অৱ ইণ্ডিয়াই আধাৰ সম্পৰ্কীয় সেৱাৰ মাচুল বৃদ্ধি কৰিছে। পূৰ্বে আধাৰ কাৰ্ড আপডেট কৰাৰ মাচুল আছিল 50 টকা, যিটো এতিয়া 75 টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে আধাৰত বায়োমেট্ৰিক আপডেটৰ মাচুল 100 টকাৰ পৰা 125 টকালৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ 25 টকা বেছিকৈ দিব লাগিব এতিয়াৰ পৰা। ফাষ্ট ট্ৰেক আদালতত হ'ব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই আহ্বান জনাইছে। সিদ্ধাৰ্থ শৰ্মাৰ পৰা উদ্ধাৰ কৰা হৈছে জুবিন গাৰ্গৰ মোবাইল ফোন। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত মোবাইল ঘূৰাই দিয়া নাছিল সিদ্ধাৰ্থই। অসম আৰক্ষীয়ে দিছে সতৰ্কবাণী, সামাজিক মাধ্যমত ভুৱা পোষ্ট শ্বেয়াৰ কৰি বিপদত নপৰিব। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হোৱাৰ পাছতেই একাংশ দুষ্ট চক্ৰই শ্যামকানু মহন্তৰ AI ফটো, হাঁহি থকা ফটো সামাজিক মাধ্যমত ভাইৰেল কৰিছে। প্ৰথম ফটো এইখন সত্য আৰু দ্বিতীয়খন ফটো AI ফটো, য'ত পুলিচৰ লগত থাকি শ্যামকানু মহন্তই হাঁহি আছে। দুষ্ট চক্ৰৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে CID। ক্ৰাইম ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কোৱা হৈছে যে এনেকুৱা কাম নকৰিব, কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বৰ্তমান সময়ত অসমৰ পৰিস্থিতি উত্তপ্ত হৈ আছে। জুবিন গাৰ্গৰ ন্যায় বিচাৰি লাখ লাখ মানুহ প্ৰতিবাদ সাব্যস্ত কৰি আছে। সমগ্ৰ অসমবাসী অপেক্ষা কৰি আছে, বাট চাই আছে কেতিয়া জুবিন গাৰ্গৰ হত্যাকাৰীয়ে শাস্তি পাব। তেনে সময়তে একাংশ দুষ্ট চক্ৰই সামাজিক মাধ্যমত এনেধৰণৰ ভুৱা প্ৰচাৰ চলাই আছে। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সৰব হোৱা বিকাশ অসমক কৰ্তব্যৰত আৰক্ষীক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ। এক ডাঙৰ খবৰ জনাই আছো। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা বিকাশ অসমক জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। বীৰ লাচিত সেনা অসমৰ নেতা বিকাশ অসমক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে। জুবিন গাৰ্গৰ হত্যাৰ কাণ্ডৰ ন্যায়ৰ দাবীৰে সৰব হৈ থকা বীৰ লাচিত সেনাৰ কামৰূপৰ মুখ্য সচিবগৰাকীক মঙলবাৰে ফটাশিল আমবাৰী আৰক্ষীয়ে আটক কৰাৰ পাছত জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে জনসাধাৰণৰ শান্তি শৃংখলা আৰু সুৰক্ষাক ক্ষতি কৰাৰ উপৰিও কৰ্তব্যৰত আৰক্ষীক হত্যাৰ চেষ্টাৰ দৰে জঘন্য অপৰাধ, বৈধ তদন্ত প্ৰক্ৰিয়াত বাধা, ফৌজদাৰী ষড়যন্ত্ৰ আৰু চৰকাৰী সম্পত্তি ধ্বংস কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে কেৱল বিকাশ অসমেই নহয়, ইয়াৰ পূৰ্বে সংগীত পৰিচালক অজয় ফুকন, ভিক্টৰ দাসকে ধৰি বহু কেইজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এইসকলে জুবিনৰ মৃত্যুৰ ঘটনাৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। অজয় ফুকন আৰু ভিক্টৰ দাসক প্ৰথমে সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখৰ পৰা আটক কৰি আনি গ্ৰেপ্তাৰ কৰা হৈছিল যদিও প্ৰথমে তেওঁলোকক মুক্তি দিয়া হৈছিল আৰু তাৰ পাছতেই তেওঁলোকক পুনৰ গ্ৰেপ্তাৰ কৰা হয় আৰু পৰৱৰ্তী সময়ত NSAৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা যায়। ইফালে বিকাশ অসমক গ্ৰেপ্তাৰৰ পাছতে বীৰ লাচিত সেনাই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দলটোৰ আন এজন নেতা শৃংখল চলিহাই ফেচবুকৰ জৰিয়তে বিকাশ অসমৰ সৈতে তেওঁলোক আছে বুলি মন্তব্য কৰাৰ বিপৰীতে সংগঠনটোৰ গোলাঘাট জিলা সমিতিয়ে চৰকাৰ তথা প্ৰশাসনক এনে কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।